ফ্ৰেণ্ডছ গুড মৰ্নিং আৰু পিন দেখিছেনে ফ্ৰেণ্ডছ মই একদম টোপনিৰ পৰা উঠি চিধাই মই পাকঘৰত আহিব লাগে আৰু পাকঘৰত মানে কামৰ কাৰণে একদম সময় নাই তাৰে মাজেদি মাইনাক আজি মই টেবুলখন ধৰি আছোঁ কাৰণ মাইনাৰ আজি এনুৱেল এক্সাম আছে তাকো অৰেল আছে আজি অৰেলৰ মই একদম ৰাতিপুৱাই উঠিহে না স্প্লিংখিনি ধৰিছোঁ আৰু তাইও বিচনাতে কিতাপ পঢ়িলে আৰু ড্ৰয়িং আছিল ড্ৰয়িংখিনিও কৰিলে কিন্তু মই টেবুলখন ধৰিব লাগে বোলে মই টেবুলখন ধৰোঁ বুলি যাম বুলি কৈছিলোঁ তাৰ বিচনাত যাই হেনা ধৰিম বুলি কৈছিলোঁ কিন্তু মই সময় নিমিলিলে ঘৰৰ মানে পাকঘৰত সোমালে আৰু ওলাব নোৱাৰিয়ে একদম ৰাতিপুৱা বহুত কাম থাকে পাকঘৰত তাৰে কাৰণে মাইনা টেবুলখন লৈ আহি হেনা মোক মানে দিলে তাৰপিছত মই অকণমান ধৰি দিলোঁ তাৰপিছত দাদাকে ধৰিলে আৰু বাকীখিনি তাৰপিছত এতিয়া মই পাকঘৰত যিমান কাম আছে সবখিনি কাম শেষ কৰি হেনা মাইনাক এতিয়া মোজা পিন্ধাই দি আছোঁ আৰু মাইনাক জোতা আৰু মোজাখিনি মই পিন্ধাই দিঙে কাৰণ মাৰ সেইখিনি টাইমৰ সময় নাথাকে আৰু মাইনাও বহুত লাহে লাহে কৰে তেতিয়া মানে কি ক'ম আৰু লাহে লাহে কৰোঁতে সিপিনে আৰু গেটেই বন্ধ হৈ যাব স্কুলৰ আৰু এতিয়া মাইনাক মূৰটো চুচি দিবই লাগিব কাৰণ মূৰটো চুচিব নোৱাৰে চুলিখিনি একদম বেনি কাটিব ক'ত পাৰিব ইমান সৰুতে সেইটো কাৰণে মই মূৰটো চুচি দিঙে আৰু এতিয়া দেখিছে এতিয়া মন্দিৰত প্ৰথম দিনা পৰীক্ষা মন্দিৰত সেয়া কৰি ল'ল আৰু এতিয়া যাব ওলাইছে পৰীক্ষাখিনি খালোঁ